আজি কেইদিনমান ধৰি আমি দেখা পাইছোঁ বিজেপিৰ কৰ্মীসকল অৰ্থাৎ যিকেইজন কৰ্মী মানে এই ফৰ্ম লৈ আমাৰ ৱাৰ্ডে ৱাৰ্ডে চুবুৰি চুবুৰি ঘূৰা ফুৰা কৰিছে সেইকেইজনক আমি দালাল বুলি ক'ব পাৰোঁ। কাৰণ আমাৰ যেতিয়া অৰুণোদয় দিয়া হৈছিলে তেতিয়া প্ৰায়বিলাক কৰ্মীয়ে প্ৰত্যেক মানুহৰ পৰা 2000, 3000, 5000 টকা লৈছে। গতিকে এতিয়া ইলেকশ্যন আহিছে, ইলেকশ্যনৰ সময় প্ৰত্যেক দলে নিজৰ নিজৰ ইস্তেহাৰ দিয়ে, প্ৰতিশ্ৰুতি দিয়ে। গতিকে বিজেপি দলৰ যোনটো প্ৰতিশ্ৰুতি পত্ৰ এইটো হয়তো আমাৰ মানুহে বুজা নাই। তেওঁলোকে আমাৰ মানুহক প্ৰবঞ্চনা কৰি মানুহক ঘৰে ঘৰে গৈ বুজাই আছে যে এইটো অৰুণোদয় ফৰ্ম। একচুৱেলি এইটো অৰুণোদয় ফৰ্ম নহয়। অৰুণোদয় ফৰ্মটো মানুহে বুজি পাব লাগে। প্ৰথম যোনটো অৰুণোদয় দিছিলে ফৰ্ম, প্ৰথম ফৰ্মটো হৈছে এইটো, আপোনালোকে ভালকৈ চাই লওক। আৰু দ্বিতীয়তে যোনটো দিছিলে অৰুণোদয় 2, সেই ফৰ্মটো হৈছে এইখন। গতিকে এইখন অৰুণোদয় ফৰ্ম নহয়, এইটো দলীয় এটা প্ৰতিশ্ৰুতি পত্ৰ। সব দলৰে দলীয় প্ৰতিশ্ৰুতি পত্ৰ আছে। বিজেপি চৰকাৰে কৈছে তেওঁলোকে চৰকাৰ আহিলে পৰ্যায়ক্ৰমে অৰুণোদয় দিব। কিন্তু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ যিকেইটা ৰাজ্যত ইলেকশ্যন হৈ গৈছে, তেখেতে ইলেকশ্যনৰ আগতে যি প্ৰতিশ্ৰুতি দিছিলে যেন আমাৰ চৰকাৰ আহিলে আমি ৰাইজক যিকেইটা কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে সেইকেইটা ৰাজ্যত যেনেকৈ তামিলনাডু, হিমাচল প্ৰদেশ আৰু তেলেংগানা, কৰ্ণাটক, তামিলনাডু নহয় তেলেংগানা, কৰ্ণাটক, সেইকেইটা ৰাজ্যত চৰকাৰ গঠনৰ পিছদিনাই কেবিনেট বহি পেলাই গোটেই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰিছে। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ যাতে এইবিলাক ভুৱা প্ৰবঞ্চনাত যাতে আমাৰ ৰাইজ নপৰে। কাৰণ এইটো ফৰ্মেই নহয়, অৰুণোদয় ফৰ্মেই নহয়, এইটো বিজেপি দলৰ এটা প্ৰতিশ্ৰুতি পত্ৰ। দেখা গৈছে যে আপোনাৰ এই অৰুণোদয় ফৰ্ম বুলি মানুহক কৈ যি ধৰণৰ মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে, একাংশই বিভিন্ন ধৰণৰ ডকুমেণ্টছ পাতি আপোনাৰ জেৰক্স কৰি পেলাই নি পেলাই জমা দি আছে আৰু বিজেপি কৰ্মীসকলে জমা লৈ আছে। এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, মানে এইটো আমি চবেই জানো। হয়তো আমাৰ কিছুমান মানুহ আছে এই কথাটো নাজানে, বেছিভাগ মানুহে জানে যে যিহেতু আমাৰ এতিয়া কোড অফ কণ্ডাক্ট লাগিছে, সমাগত ইলেকশ্যন কোড অফ কণ্ডাক্ট লগাৰ পিছত কোনো চৰকাৰী আঁচনি দিব নোৱাৰে, এইটো আমি চবেই জানো। গতিকে এতিয়া কোড অফ কণ্ডাক্ট লগাৰ পিছত এওঁলোকে ৱাৰ্ডে ৱাৰ্ডে ঘূৰি পেলাই যেনেকৈ মানুহৰ মাজত কৈ আছে যে এওঁলোকে অৰুণোদয় ফৰ্ম দি আছে, এই ফৰ্মখন কাৰো হাতত নিদিয়ে। ফৰ্মখন কাৰো হাতত নিদিয়ে। আমাৰ দুখীয়া মানুহবিলাক, বহুত মানুহবিলাক লিখা পঢ়া নাই, ঘৰত গৈ পেলাই মহিলাসকলক চহীটো লৈ পেলাই লুকাই ফৰ্মটো লৈ আহে। কাৰণ হাতত দিলে হয়তো পঢ়ি বুজি পাব এইটো কি দিছে। ফৰ্মটো হাতত নিদিয়ে, চহীটো লৈ পেলাই ঘূৰি আহে। গতিকে আমি চবেই জনা দৰকাৰ এইটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পত্ৰ। কাৰণ কোড অফ কণ্ডাক্ট লগাৰ পাছত কোনো চৰকাৰী আঁচনি দিব নোৱাৰে। এইটো এটা প্ৰতিশ্ৰুতি পত্ৰ। আমাৰ কংগ্ৰেছ দলৰো এটা গ্যাৰাণ্টি কাৰ্ড আছে। ইতিমধ্যে দেখা গৈছে যে কিছু চৰকাৰী কৰ্মচাৰীয়েও এই অৰুণোদয় ফৰ্ম বুলি কৈ মানুহৰ মাজত মানে ফৰ্ম বিতৰণ কৰি আছে। এই সন্দৰ্ভত কি ক'ব? যিহেতু তেওঁলোক চৰকাৰী চাকৰিয়াল। যদি চৰকাৰী চাকৰিয়ালে নিৰ্বাচনী বিধি ভংগ কৰি পেলাই যদি এই কিবা দলৰ ৰাজনৈতিক দলৰ হৈ পেলাই যদি তেনেকুৱা এই মানুহক ভুৱা প্ৰবঞ্চনাত পেলাব বিচাৰিছে, তেতিয়াহ'লে আমি এইটো নিৰ্বাচন আয়োগক আমি এইটো মানে আমি দাবী জনাইছোঁ এই আইনৰ ব্যৱস্থা ল'বলৈ, আৰু আইনৰ ব্যৱস্থা লৈ এওঁলোকৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা কৰে। আৰু আমাৰ কংগ্ৰেছ দলৰ যোনটো গ্যাৰাণ্টি কাৰ্ড এইটো ৰাইজে চাই ল'ব। প্ৰথম বছৰৰ 1 লাখ টকাৰ যোনটো মাননীয় আমি নগাঁও লোকসভা সমষ্টিৰ সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে অহা 26 তাৰিখে
আমাৰ যিজন ইণ্ডিয়া এলায়েন্স তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত প্ৰদ্যুৎ বদলিদেৱ, তেখেত এজন শিক্ষিত মানুহ, ভদ্ৰ মানুহ আৰু জনা শুনা মানুহ আৰু এজন দক্ষতা থকা মানুহ। গতিকে তেখেত আমাৰ পাৰ্লিয়ামেণ্টলৈ গ'লে আমাৰ ৰাইজৰ হৈ যে মাত মাতিব, এইটো আমাৰ দৃঢ় বিশ্বাস। আৰু আমি আগতেও আমি তেখেত MP আছিলে, আমি লোকসভাত তেখেতক মাত মাতা আমি দেখিছোঁ। গতিকে আমি নগাঁও লোকসভা সমষ্টিৰ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যাতে আমাৰ সন্মানীয় প্ৰাৰ্থী শ্ৰীযুত প্ৰদ্যুৎ বদলিদেৱক হাতৰ চিনত বহুমূলীয়া ভোটটো দি যাতে জয়যুক্ত কৰে। এইখিনি কৈ মই মোৰ